পৰ্বতজোৰা পলাগুৰিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সমষ্টি ভিত্তিত মণ্ডল কমিটি গঠনত উপস্থিত পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ আশাবাদী প্ৰাৰ্থী সখেন কুমাৰ ব্ৰহ্ম। শেহতীয়াকৈ বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে ঠিক তিমানেই বিভিন্ন দলৰ তৎপৰতাৰ সমান্তৰালকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সাংগঠনিক ভেটি মজবুত কৰাৰ উদ্দেশ্যে আজি সন্ধিয়াৰ ভাগত বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ পলাগুৰি, টিপকাই, মখামায়া আৰু জালাবিলা মহিলা মণ্ডল আৰু পেৰেণ্টৰ ভিত্তিত কমিটি গঠন কৰাৰ পৰিপ্ৰেক্ষিতত এখনি কৰ্মী সভাৰ আয়োজন কৰে। আজি কৰ্মী সভাত পৰ্বতজোৰা জিলা কমিটিৰ উদ্যোগত সমষ্টি ভিত্তিত পেৰেণ্ট আৰু মহিলা মণ্ডল ভিত্তিত কংগ্ৰেছ কমিটি গঠন কৰে। আজি আমাৰ ইয়াত টিপকাই মণ্ডল আৰু পলাশগুৰি মণ্ডল আৰু মহামায়া আৰু জালাবিলা এই চাৰিখন আমাৰ মণ্ডল কমিটিৰ সভানেত্ৰী আৰু সভাপতি এনেকৈ লৈ পেলাই আমাৰ এই পলাশগুৰি যিটো ৰাইডিং বিল বজাৰ সন্ধিয়া টাইমত আমাৰ অবজাৰ্ভাৰৰ প্ৰেজেণ্টত আৰু আমাৰ ব্লক সভানেত্ৰী বাইদেউৰ প্ৰেজেণ্টত আৰু আমাৰ ডিষ্ট্ৰিক্টৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ মৈদান ডাঙৰীয়াৰ প্ৰেজেণ্টত আজি খুব সুন্দৰকৈ চাৰিটা মণ্ডলৰ আমাৰ সভাপতি আৰু সভানেত্ৰী আৰু জেনেৰেল ছেক্ৰেটাৰী আমি খুব সুন্দৰকৈ পাইছোঁ। নিশ্চয় বিগত দিনত আমি কংগ্ৰেছ হৈ কাম কৰাৰ কাৰণে মানে খুব এটা ভাল আমি সুবিধাটো পাম, যিটো আজি 20 বছৰ এই চব অঞ্চলত আমাৰ অন্ততঃ পাহাৰ এলেকাত কংগ্ৰেছ বুলি নাছিলে, কিন্তু লাহে লাহে মানুহ বুজিবলৈ পাইছে, আগবাঢ়ি আহিছে কংগ্ৰেছৰ লগত থাকি পেলাই কাম কৰাত। আৰু কংগ্ৰেছৰ লগত থাকি পেলাই কাম কৰিলে মানুহৰ মনটো কেনেকৈ শান্তি পোৱা যায়, মানে ঘৰত শুব গ'লেও ফেমিলি লৈ পেলাই কেনেকৈ শান্তি বজাই ৰাখি মানুহবিলাক আহিছিল, এইটো দুনাই আমি আজি ক'ব নালাগে। কিন্তু আজিৰ ডেটত আমাৰ পেপাৰে কাকতে বা টিভিতে মোবাইল খুলিলে দেখা যায় যে এইফালেদি আজি খেদিছে, এইফালেদি আজি খেদিছে, বড়ো মানুহেই হওক বা নন বড়ো মানুহেই হওক বা মুছলিম ভাইয়ে হওক, যি অৱস্থা আমাৰ অসমৰ, মানে ক'বলৈ গ'লে আমি অসম বাসিন্দা হিচাপে আমি লাজে পাওঁ যে আমি ইমান সুকীয়া এই 60 বছৰ আমি কংগ্ৰেছৰ সময়ত যেনেকৈ আমি বসবাস কৰি নিজৰ ল'ৰা ছোৱালী বা দেশখনত আমি কেনে মানে জীয়াই থাকিছিলোঁ, এতিয়া অশান্তিৰ মাজত অন্ততঃ এই 10টা বছৰত অসমত যি অৱস্থাত আছে এইটো মানে ক'ব গ'লে কোনো মানে ফেমিলিৰ শান্তি আছে বুলি মই নাভাবোঁ। তাৰ কাৰণে আজি পৰ্বতজোৰাৰ পৰা আজিম উদ্দিন শেখৰ ৰিপৰ্ট, বাতৰি লাইভ 24।